নমস্কাৰ, আজি মই আপোনালোকলৈ চুজিৰ এটা বৰফিৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে কম বস্তুৰে কম সময়ত বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই বৰফিটো বনাবলৈ এবাটি চুজি লৈছোঁ। চুজিখিনি অলপ মিহি চুজিটো ল'ব। দেখিছেনে? মই চুজি এবাটি লৈছোঁ। কম বেছি পৰিমাণেও ল'ব পাৰে। এতিয়া মই মিডিয়াম ফ্লেমত চুজিখিনি ভাজি ল'ম। চুজি আমি বহুত ধৰণে খাব পাৰোঁ। এবাৰ আপোনালোকে এইদৰে বৰফি বনাই খাব, খুব টেষ্টি হয়। মিডিয়াম ফ্লেমত এইখিনি ভাজি ল'ব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আপোনালোকে যদি এইদৰে বনাই ল'ৰা-ছোৱালীৰ টিফিনতো দিব পাৰিব। খুব টেষ্টি এটা বৰফি। এইদৰে মই মিডিয়াম ফ্লেমত চুজিখিনি ভালদৰে ভাজি ল'ম। মই চুজি বাটি মিডিয়াম ফ্লেমত এইদৰে ভাজি ল'লোঁ। ভাজি থাকোঁতে ধুনীয়া এটা গোন্ধ ওলায়, তেতিয়াই জানিব চুজিখিনি হৈ গৈছে বুলি। কেৱল আপোনালোকে মিডিয়াম বা ল'ত ভাজিব। আপোনালোকৰ যদি চুজিটো মিহি চুজি নহয়, মোটা চুজি হয়, তেতিয়া আপোনালোকে মিক্সিত এবাৰ গুড়ি কৰি ল'ব। আৰু মিহি হ'লে একো কথাই নাই। এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া নমাই ল'ম। মই চুজিখিনি নমাই ল'লোঁ। এতিয়া মই চুজিখিনি ছাইড কৰি থৈ দিম। মই গেছত কেৰাহীখন দি দিছোঁ। এতিয়া মই ইয়াতে চেনি মই একাপ লৈছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। চেনি একাপ মই কেৰামেল কৰি ল'ম। গেছৰ ফ্লেমটো মই এতিয়া মিডিয়ামতে ৰখাইছোঁ। এবাৰ আপোনালোকে মই কোৱা ধৰণে চুজিৰ এই বৰফিটো বনাই খাব, খুব টেষ্টি হয়। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিম। প্ৰথমতে মিডিয়ামত ৰখাইছিলোঁ, এতিয়া ল' কৰি এইখিনি ভালদৰে চেনিখিনি ভালদৰে গলাই ল'ম। আপোনালোকে একেবাৰে সহজতে ঘৰত থকা বস্তুৰে বনাব পাৰিব। বেছি বস্তুও দৰকাৰ নাথাকে। এইদৰে লৰাই থাকিব লাগিব। দেখিছেনে কিমান ধুনীয়া কালাৰটো হৈ আহিছে। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম একাপ মই নাৰিকলৰ গুড়ি লৈছোঁ। মোৰ কেঁচা নাৰিকলৰ গুড়ি। আপোনালোকৰ ওচৰত যদি শুকান থাকে, শুকানো দিব পাৰে। এতিয়া মই কেঁচা নাৰিকলৰ গুড়ি দিছোঁ, সেইকাৰণে এইখিনি অলপ ভালদৰে ভাজি ল'ম। ল' ফ্লেমতে ভাজিম। খুব টেষ্টি হয়। আপোনালোকে এবাৰ এইদৰে বনাই চাব, বাৰে বাৰে বনাবলৈ মন যাব। মই কেঁচা নাৰিকলৰ গুড়ি দিছোঁ, সেইকাৰণে অলপ 2 মিনিট 3 মিনিট সময় এইদৰে ভাজি লৈছোঁ। আপোনালোকে শুকান দিলে অলপ এইদৰে 1 মিনিটমান সময় লৰাই লৰাই হৈ যাব। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই গাখীৰ লৈছোঁ। গাখীৰ দেখিছেনে? উতলাই উতলাই একেবাৰে ডাঠ কৰি লৈছোঁ।
এয়া মই ইয়াতে আধা লিটাৰ গাখীৰ দি দিছোঁ। খুব টেষ্টি হয়, আপোনালোকে এবাৰ এইদৰে বনাই চালে নিশ্চয় গমেই পাব। এয়া মই ডাঙৰ চামুচ এখনেৰে ভৰ্তিকৈ এচামুচ পাউডাৰ গাখীৰ দি দিছোঁ। ইয়াত মই ডাঙৰ চামুচ এখনেৰে এয়া ফ্ৰেছ মলাই দি দিছোঁ। ফ্লেভাৰৰ কাৰণে পাউডাৰ গাখীৰ লোৱা চামুচখনেৰে সামান্য পৰিমাণৰ মই ইলাইচি গুড়ি দি দিছোঁ। এতিয়া আকৌ এবাৰ এইদৰে মিলাই উতলিব লৈছে। এতিয়া মই ভাজি থোৱা চুজিখিনি এইদৰে দি দিম। দি ভালদৰে এইখিনি মিলাই ল'ব লাগিব। আপোনালোকৰ ওচৰত যদি মলাই নাথাকে 1-2 চামুচ ঘি দিলেও হৈ যাব, একে টেষ্ট পাব। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি এইখিনি ভালদৰে মিলাই ল'ম। খুব টেষ্টি এটা বৰফি আপোনালোকে এইদৰে ঘৰত বনাব। এয়া দেখিছে ডাঠ হৈ আহিছে। এতিয়া মই গেছ অফ কৰি 1 মিনিট সময় এইদৰে কেৰাহীখনতে লৰাই থাকিম। এইদৰে এয়া মই গেছ অফ কৰি ল'লোঁ। এতিয়া এইখিনি কেৰাহীখনত লৰাই থকা হৈ গ'ল। কেৰাহীখনৰ এইদৰে এৰি দিব। এয়া দেখিছেনে? এতিয়া নমাই এখন মই থাল লৈছোঁ, ইয়াতে অলপ ঘি সানি লৈছোঁ। এইদৰে লগাই ল'ব, তেতিয়া সোনকালে মিঠাইটো এৰ খাই গুচি আহিব। এইদৰে লৈ এইখিনি মই ভালদৰে মিলাই ল'ম। এয়া মই এইদৰে মিলাই ল'লোঁ। এতিয়া মই চামুচ এখন লৈছোঁ। এয়া মই পাউডাৰ গাখীৰ লোৱা চামুচখনে এইদৰে ভালদৰে সমানকৈ মিলাই যাম। খুব টেষ্টি হয়, আপোনালোকে এবাৰ মই কোৱা ধৰণে বনাই চাব। এয়া মই চামুচখনেৰে ভালদৰে এয়া মিলাই ল'লোঁ। এইখিনি গৰমেই হৈ আছে, গৰমে গৰমে এইখিনি কৰিব লাগিব। এতিয়া মই অলপ 5 মিনিট সময় এইদৰে ঢাকনিৰে ঢাকি ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। এয়া অলপ ঠাণ্ডা হৈছে। এতিয়া মই পিচ পিচকৈ এইদৰে কাটি যাম। এয়া মই এইদৰে পিচ পিচকৈ কাটি ল'লোঁ। এতিয়া ছাইডৰখিনি গুচাই লৈছোঁ। এইদৰে এপিচ মই লৈ লৈছোঁ। এতিয়া মই প্লেট এখন লৈছোঁ। এইদৰে লৈ এইদৰে মাজেৰে এইদৰে এটা লৈ লৈছোঁ। সেয়া দেখিছেনে? এইদৰে লৈ ইয়াত মই এটা এইদৰে ডিজাইন দি যাম। ইচ্ছা কৰিলে দিবও পাৰে আৰু নিদিলেও কথা নাই, এইদৰেও দিব পাৰে। ছুৰীখনেৰে এইদৰে এয়া দেখিছেনে? এয়া এটা মই ৰেডি কৰি ল'লোঁ। এইদৰে মই গোটেইকেইটা মিঠাই ৰেডি কৰি এয়া মোৰ বৰফি ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত এইদৰে কম বস্তুৰে সহজতে কম সময়ত বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।